তুমি যদি কোনোবা লগত ৰিলেশ্যনশ্বিপত আছা তেতিয়াহ'লে ৰাতিপুৱা শুই উঠি ফাৰ্ষ্ট কামটো হৈছে যে তুমি তোমাৰ পাৰ্টনাৰক গুড মৰ্ণিং দিয়া। গুড মৰ্ণিং দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট। গুড নাইট দিয়া নিদিয়া সেইটো তোমাৰ কথা, কিন্তু গুড মৰ্ণিং দিয়াটো তুমি নিজৰ গাৰ্লফ্ৰেণ্ডক বা নিজৰ বয়ফ্ৰেণ্ডক গুড মৰ্ণিং দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট, যাতে ৰাতিপুৱা শুই উঠি চকুটো খুলি মোবাইলটো চায়ে যাতে তোমাৰ মেছেজটো পায় গুড মৰ্ণিং বুলি। সেইটোৱে তেওঁলোকক ৰিয়েলাইজ কৰায় যে ৰাতিপুৱাৰ আৰম্ভণি ফাৰ্ষ্ট যোনজন মানুহৰ লগত হৈছে তেওঁৱে মোৰ খাচ হয়, তেওঁ মোৰ জীৱনত স্পেচিয়েল হয়, যোনে মোক এটা গুড মৰ্ণিং দিছে। বেলেগে গুড মৰ্ণিং দিয়াৰ আগতো যদি তোমাৰ গুড মৰ্ণিংটো আগতে পায় ছোৱালীজনীয়ে বা ল'ৰাজনে, তেতিয়াহ'লে তেওঁলোকৰ মনত বহুত শান্তি ফিল হয়, ঠিক আছে। তেওঁলোকে বহুত ৰিলেক্স ফিল কৰে, ছেফ ফিল কৰে, সঁচা কথা কৈছোঁ। গতিকে গুড মৰ্ণিংটো এটা জাষ্ট মানে মেছেজ নহয়, এইটোৱে মানে বহুত এনাৰ্জি দিয়ে এজন পাৰ্টনাৰক, এজন বয়ফ্ৰেণ্ডক বা এজনী গাৰ্লফ্ৰেণ্ডক বহুত এনাৰ্জি দিয়ে। গুড মৰ্ণিং সেই এটা মেছেজে, এইটো জাষ্ট দিবৰ কাৰণে দিয়া নহয়, ঠিক আছে। তুমি দিব পাৰা হোৱাটছআপত 20-25টা একেলগে গুড মৰ্ণিং, কিন্তু তোমাক যোনে স্পেচিয়েল বুলি ভাবে তেওঁৰ ওচৰত যে যেতিয়া তোমাৰ মেছেজটো যাব ন, তেওঁ বহুত বেছি এনাৰ্জি ফিল কৰিব সেই মেছেজটো ৰাতিপুৱা শুই উঠিকে দেখি। চ' যদি তুমি কোনোবাক ডেট কৰি আছা, তোমাৰ বয়ফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ড আছে, সেইটো তুমি মিছ নকৰিবা, এটলিষ্ট ৰাতিপুৱা শুই উঠি গুড মৰ্ণিং মেছেজ দিয়াটো।